ভাৰতৰ সমান্তৰালভাৱে কামৰূপৰ পূব বংশৰ সমন্বয় যুৱ মঞ্চৰ উদ্যোগত বংশৰবাসী ৰাইজৰ উদ্যোগত 7 দিনীয়া বিহু কৰ্মশালা আজিৰে পৰা অনুষ্ঠিত কৰিছে। অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা এই বিহু কৰ্মশালা আজিৰে পৰা অনুষ্ঠিত হৈছে। কামৰূপৰ বিভিন্ন ক্ষেত্ৰৰ পৰাই এই বিহু নাচ কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ ছাত্ৰ ছাত্ৰী অহা দেখা পোৱা গৈছে। আচলতে ঢোলে মাতে ৰজন জ্বলাইছে বিহু কৰ্মশালাৰ যি স্থলী আচলতে যদি সম্ভৱ হয় আমি উদ্যোক্তা সমিতি আছে, আমি উদ্যোক্তা সমিতিৰ সৈতে কথা পাতিম। দাদা, এক বিহু কৰ্মশালা আয়োজন কৰিছে, কি ক'ব এই ক্ষেত্ৰত? নাই, বংশৰ সমন্বয় যুৱ ঐক্য মঞ্চৰ উদ্যোগত বংশৰ মিনি ষ্টেডিয়ামত বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত হৈছে আৰু আমি আহি অতিকে আনন্দিত হৈছোঁ যে প্ৰায় 300ৰো অধিক ছাত্ৰীয়ে ইয়াত বিহু নাচৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছে আৰু আমি এতিয়া অসমত প্ৰায় বিভিন্ন চুকে কোণে বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত হৈ আছে। গতিকে আমি জাতিটোৰ কাৰণে এইটো শুভ লক্ষণ। গতিকে আমি আশা ৰাখিছোঁ যে এইসকল ছাত্ৰীয়ে বা ছাত্ৰয়ে ভৱিষ্যতে আমাৰ জাতিটোক সুৰক্ষিত কৰিব বুলি আমি আশা ৰাখিছোঁ। বিৰাট ভাল লাগিছে আৰু এনেকুৱা কণমানি নাচনী, ইমানকেইজনী নাচনী যে আহিছে নাচিবলৈ, শিকিবলৈ আহিছে, সেয়ে চাই খুব ভাল লাগিছে। সেই চাই আৰু শিকাই যাওঁ আৰু শিকি যাওঁ নিজেও, সেইটোৱে মন যায়। আৰু আমাৰ বাপতি সাহোন বিহু এতিয়াও চবৰে অন্তৰত জীয়াই আছে, সদায় জীয়াই থাকিব বাৰু। মৰমৰ মা দেখা দি যদি মনত তোলৈ মনত পৰে গধূলি ৰুমত পুৱা গধূলি যদি দিয় মৰমৰ মা দেখা দি যদি দিয়